নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল হাজোত কলেজীয়া ছাত্ৰীক নৃশংসভাৱে হত্যা নিজৰ ঘৰৰ দমকলৰ পাৰত দুৰ্বৃত্তই ডিঙিৰে পি হত্যা কৰে কলেজীয়া ছাত্ৰীগৰাকীক হাজোৰ ২ নম্বৰ কোঁৱৰপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰীগৰাকীৰ মৃতদেহ এই ঘটনাৰ সময়ত ঘৰুৱা কামত ব্যস্ত আছিল পৰিয়ালৰ আন সদস্য পৰিয়ালৰ লোকে প্ৰথমে প্ৰত্যক্ষ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ এই ঘটনা সন্দৰ্ভত অব্যাহত হাজো আৰক্ষীৰ তদন্ত ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ব্লেড এই ঘটনা হাজোৰ অতি নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে এগৰাকী কলেজীয়া ছাত্ৰীক নৃশংসভাৱে হত্যা কৰা হ'ল নিজ ঘৰৰ দমকলৰ পাৰত দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰে কলেজীয়া ছাত্ৰীগৰাকীক হাজোৰ ২ নম্বৰ কোঁৱৰপুৰত সংঘটিত হৈছে অতি নৃশংস হত্যাকাণ্ডটো হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকত অধ্যয়নৰত আছিল এই ছাত্ৰীগৰাকী আৰু তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ এই ঘটনাৰ সময়ত ঘৰুৱা কামত ব্যস্ত আছিল পৰিয়ালৰ আন সদস্যসকল বৰ্তমান হাজো আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ব্লেড গলটো আমার অলপ পিছলা সেইকাৰণে তাতে পড়লা নেকি চাও যি যাও গোটাই তেজ মোৰ পল্লীটো ইমান তেজ নলে তাতে আকৌ চাচু মই সব হয় কিবা দাও কটাৰ কিবা বিলেট চিলেট আছে না একো পৰি থকা নাই সেইটোতো আৰু আমি হত্যা বুলিয়ে ক'ব পাৰিম যেহেতুকে বিলেট চিলেট পাইছোৱে তাত বিলেট চিলেট উদ্ধাৰ কৰা গৈছে পুলিচে চেষ্টা কৰিছে সেইটোতো আৰু হয়তো নিজেই সুইচাইড কৰি পেলাই মৰিব পাৰে কলেজৰ ছাত্ৰী আছিলে এতিয়া পুলিচে এংক কৰি যিটো পায় আমাৰ সতীৰ্থ ধীৰাজ দাস ফোন লাইনত আছে ধীৰাজ সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য উদ্ঘাটন হৈছে নেকি বাৰু হয় নিশ্চয়কৈ ক'ব লাগিব এটা নৃশংস হত্যাকাণ্ড বুলি ক'ব লাগিব যিটো এগৰাকী ছাত্ৰীক নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিছে ইতিমধ্যে কোনো দুৰ্বৃত্তই যদিও এই মুহূৰ্তলৈকে কোনো কোন দুৰ্বৃত্ত আচলতে এই কথা পোহৰলৈ অহা নাই কিন্তু ইতিমধ্যে সেই ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ সেই যিগৰাকী সেই ছাত্ৰীগৰাকী আচলতে নিজৰ ঘৰৰ দমকলৰ পাৰত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তাৰ পাছতে ইতিমধ্যে আৰক্ষী উপস্থিত তাত এখন চোকা ব্লেড ইতিমধ্যে উদ্ধাৰ কৰিছে কিন্তু তাৰে মাজতে এটা কথা ক'ব লাগিব ছাত্ৰীগৰাকী আচলতে যিগৰাকী প্ৰেমিকগৰাকীও কিন্তু নিতৌ অহা যোৱা কৰিছিল তেওঁলোকৰ ঘৰলৈ আৰু তেনে সময়তে ক'ব লাগিব যিহেতু তেখেতৰ যিগৰাকী খুৰীমাক ইতিমধ্যে এটা কথা জানিব দিছে যে আজিও সেই যিগৰাকী ছাত্ৰীগৰাকী যিগৰাকী সেই প্ৰেমিকজনো তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু অহাৰ পিছতে সেই তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটিবলৈ পালে আৰু ছাত্ৰীগৰাকীৰ মৃতদেহ তেনেকুৱা এটা মৃত অৱস্থাত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এই মুহূৰ্তলৈকে ক'ব নোৱাৰি যে সেই ঘটনা সেই প্ৰেমিকজনেই নে আন কোনোবাই এই হত্যাকাণ্ড সংঘটিত কৰিছে কিন্তু ইতিমধ্যে এটা কথাই ক'ব লাগিব যদিও প্ৰথমতে এই ঘটনা আত্মহত্যা বুলি আচলতে ওলাইছিল কিন্তু পিছলৈ এই ঘটনা যিহেতু তাত চোকা ব্লেড উদ্ধাৰ হৈছে আৰু ছাত্ৰীগৰাকী এনেকুৱা এটা অৱস্থাত উদ্ধাৰ হৈছে যিটো অৱস্থাত আচলতে সেইটো হত্যাকাণ্ড বুলিয়ে আচলতে ক'ব পাৰি আত্মহত্যা বুলি ক'ব নোৱাৰি আৰু এই মুহূৰ্তত ক'ব লাগিব যদিও ইতিমধ্যে কোনে এই হত্যাকাণ্ড সংঘটিত কৰিছে এতিয়ালৈকে কোনো গম পোৱা হোৱা নাই আৰক্ষীয়ে ইতিমধ্যে যি অভিযুক্ত বিচাৰি বা যি দুৰ্বৃত্তক বিচাৰি ইতিমধ্যে অভিযানো অব্যাহত ৰাখিছে বা অভিযান চলাই আছে কিন্তু এই মুহূৰ্তলৈকে গম পোৱা হোৱা নাই এই ঘটনা কোনে হত্যাকাণ্ড সংঘটিত মানে ধীৰাজ এতিয়া আৰক্ষীয়ে হয়তো কেইবাজনকো কৰায়ত্ব কৰিব পাৰে এই যুৱকজন বা ছাত্ৰজনৰ কথা কৈছে আপুনি প্ৰেমিক বুলি যিজনৰ কথা সদৰি কৰা হৈছে তেওঁকো হয়তো আৰক্ষীয়ে আটক কৰিব পাৰে নিশ্চয় ইতিমধ্যে যিগৰাকী প্ৰেমিক আছিল যিজন প্ৰেমিকক বিচাৰি ইতিমধ্যে আৰক্ষী অভিযান অব্যাহত ইতিমধ্যে আৰক্ষী অভিযান চলাইছে আৰু প্ৰেম সম্পৰ্কীয় তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে বা আন কোনো ঘটনা হ'ব পাৰে বা ইতিমধ্যে তাৰে মাজত আৰু এটা ক'ব লাগিব যিজন প্ৰেমিক অৰ্থাৎ প্ৰেমিক বুলি ক'লে ভুল হ'ব এই ল'ৰাজনৰ লগত ইতিমধ্যে ছাত্ৰীগৰাকী ইতিমধ্যে বিয়াও ঠিক হৈছে বুলি তেওঁ আমাক জানিবলৈ দিছে কিন্তু হয়তো কোনে আচলতে এই ঘটনা সংঘটিত কৰিছে একো কথা ক'ব পৰা অৱস্থাত নাই যিহেতু বিয়া ইতিমধ্যে ছোৱালীগৰাকী ঠিক হৈছে প্ৰাঞ্জল পৰিয়ালৰ লোকে কি সন্দেহ কৰিছে যিহেতু আমি পৰিয়ালৰ লগৰ সৈতে ইতিমধ্যে আমাক যিহেতু বাইট দিছে পৰিয়ালৰ যিহেতু খুৰীমাকে ছাত্ৰীগৰাকী যিগৰাকী খুৰীমাকে ইতিমধ্যে আমাক জানিবলৈ দিছে যে সেই যিজন প্ৰেমিক অৰ্থাৎ যিজন ল'ৰাৰ লগত আচলতে তেওঁৰ বিয়া ঠিক হৈছে ছাত্ৰীগৰাকী বিয়া ঠিক হৈছে তেওঁ সঘনে অহা যোৱা চলিছিল হয়তো তেওঁলোকৰ মাজত কোনোবা বাতবিনিময় হ'ব পাৰে বা তেওঁলোকৰ ধৰণৰ কাজিয়া পেচালো হ'ব পাৰে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু
ছাত্ৰীগৰাকী পৰিয়াললোকে এটা কথা সন্দেহ কৰিছে, এইটো এক হত্যাকাণ্ড বুলিয়ে তেওঁলোকে আমাক জানিবলৈ দিছে, বা ওচৰ চুবুৰীয়া যিসকল লোক আছে এইটো হত্যাকাণ্ড বুলিয়ে আমাক ইতিমধ্যে জানিবলৈ দিছে। ধন্যবাদ জনাইছোঁ ধীৰজ। আমি পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে যোগাযোগ কৰিম, আৰক্ষীৰ ভাষ্যও সংগ্ৰহ কৰিম। তেজপুৰত 50 কেজিৰো অধিক নকল সোণ জব্দ হৈছে। ভোজখোৱা চাপৰিত জব্দ 33খন নকল সোণৰ নাও। বলেৰো বাহনত লুকুৱাই অনা অৱস্থাত জব্দ হৈছে নকল সোণ। এই ঘটনাৰে জড়িতৰ অভিযোগত দুজনক আটক কৰিছে আৰক্ষীয়ে। ধৃত লখিমপুৰৰ বিহপুৰীয়াৰ মফিদুল আলম আৰু মিৰ্জানুল হক। বৰঘাট আৰক্ষীয়ে চলাইছিল এই অভিযান। পূৰ্বে লাভ কৰা তথ্যৰ ভিত্তিতে আৰক্ষীয়ে চলাইছিল অভিযান। বলেৰোখনৰ গিয়াৰ বক্স আৰু ৰিয়েৰ ডৰত লুকুৱাই আনিছিল নকল সোণ। এফালে গিয়াৰ বক্স আৰু ৰিয়েৰ ডৰত এই সোণখিনি লুকুৱাই অনাৰ তথ্য আহিছে। প্ৰকৃততে এইখিনি নকল সোণ হয়। আৰক্ষীয়ে জব্দ কৰে নাম্বাৰ প্লেটবিহীন এই বলেৰো বাহনখনো। নলবাৰী বৰপেটালৈ সৰবৰাহৰ বাবে নিছিল এই নকল সোণখিনি। এই গাড়ীখনৰ লগত গাড়ীখনৰ চালক আৰু গাড়ীৰ গৰাকী ক্ৰমান্বয়ে মফিদুল আলম আৰু মিৰ্জাউল হক, তেওঁলোক লখিমপুৰৰ বাসিন্দা হয়। তেওঁলোকক আমি আটক কৰোঁ আৰু তেওঁলোকক সোধপোছ কৰি আমি গাড়ীখনৰ ভিতৰতো আমি সুৰক্ষা কৰোঁতে আমি 33টা সন্দেহজনক সোণৰ টুকুৰা পাওঁ, সোণৰ নাও আকৃতিত, আৰু সেইখিনি তেওঁলোকৰ পৰা জব্দ কৰা হৈছে। আৰু তেওঁলোক লখিমপুৰৰ পৰা আহি আছিলে আৰু বাকীখিনি তদন্ত কৰি আছোঁ। এই সোণৰ নাওসমূহ তেওঁলোক কলৈ লৈ গৈ আছিলে। তেওঁলোকে নামনি অসমৰ পিনে গৈ আছিলে। আমাক তেওঁলোকে সঠিককৈ এতিয়ালৈ পোৱা নাই। আমাৰ তদন্ত চলি আছে। তামিলনাডুৰ খচৰা SIR প্ৰকাশ। ভাৰতীয় নিৰ্বাচন আয়োগে তামিলনাডুৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰিছে। চেন্নাইত আছে সৰ্বাধিক কৰ্তন হ'বলগীয়া ভোটাৰ। খচৰা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন তালিকা অনুসৰি ৰাজধানী চেন্নাইত 14.25 লাখ কৰ্তন হ'বলগীয়া ভোটাৰৰ তথ্য পোৱা গৈছে। মানে 14,25,000 কৰ্তন হ'বলগীয়া ভোটাৰ তাত আছে, যি ৰাজ্যখনৰ ভিতৰতেই সৰ্বাধিক। 14,25,000 ভোটাৰ কৰ্তন হোৱাৰ ফলত পূৰ্বৰ ভোটাৰৰ সংখ্যা 40,04,000-ৰ পৰা 25,79,000-লৈ হ্ৰাস পাইছে। নিৰ্বাচনী বিষয়াসকলে চেন্নাইত এই ডিলিটিঙৰ একাধিক কাৰণ উল্লেখ কৰিছে। ইয়াৰ ভিতৰত 1,56,000 লোকৰ মৃত্যু হৈছে। আনহাতে তালিকাভুক্ত ঠিকনাত পোৱা নগ'ল 27,323জন ভোটাৰক। 12,22,000 ভোটাৰে বাসস্থান স্থানান্তৰিত কৰাৰ তথ্য পোৱা গৈছে। আনহাতে 18,772জনৰ বিৰুদ্ধে দ্বৈত নামভৰ্তিৰ অভিযোগ আছে। কইম্বাটুৰ জিলাত 6,50,000 ভোটাৰক খচৰা নিৰ্বাচনী তালিকাৰ পৰা বাদ দিয়া হয়। দিণ্ডিগলত 2,34,000 ভোটাৰৰ নাম ডিলিট কৰা হৈছে। মুঠ ভোটাৰৰ সংখ্যা পুনৰীক্ষণৰ পূৰ্বে 19,35,000-ৰ পৰা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ পিছত 16,09,000-লৈ হ্ৰাস পাইছে। কাৰুৰ জিলাত 79,690জন ভোটাৰক অপসাৰণ কৰা হৈছে। ফলত ভোটাৰৰ সংখ্যা 8,79,000-ৰ পৰা 8,18,000-লৈ হ্ৰাস পাইছে। কাঞ্চীপুৰমত 2,74,000 ভোটাৰ তালিকাৰ পৰা বাদ পৰিল। খচৰা তালিকা প্ৰকাশৰ পিছতেই ৰাজ্যজুৰি SIRৰ অনুশীলনৰ লক্ষ্য লোৱা হৈছে, যাৰ লক্ষ্য হৈছে মৃত ভোটাৰ, ডুপ্লিকেট প্ৰৱেশ আৰু বাসস্থান স্থানান্তৰিত কৰাসকলৰ নাম আঁতৰাই নিৰ্বাচনী তালিকা পৰিষ্কাৰ কৰা। একে সময়তে ভৱিষ্যতৰ নিৰ্বাচনৰ পূৰ্বে অধিক সঠিকতা নিশ্চিত কৰাও অন্যতম লক্ষ্য। নিৰ্বাচনী তালিকাৰ খচৰা ৰাজহুৱাকৈ পৰিদৰ্শনৰ বাবে উপলব্ধ কৰা হৈছে। চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভোটাৰক দাবী আৰু আপত্তি দাখিল কৰাৰ সুযোগ দিয়া হৈছে। আনফালে গুজৰাটৰো খচৰা SIR প্ৰকাশ। প্ৰায় 97 লাখ ভোটাৰ বাদ পৰিল খচৰাত। খচৰা তালিকা প্ৰকাশৰ লগতে প্ৰকাশ পোৱা তথ্য অনুসৰি 51 লাখতকৈ অধিক লোক স্থানান্তৰিত বা অনুপস্থিত বুলি চিহ্নিত কৰা হৈছে। 18,07,000 ভোটাৰক মৃত আৰু 3,81,000 ভোটাৰে একাধিক স্থানত নামভৰ্তি কৰা বুলি শ্ৰেণীভুক্ত কৰা হৈছে। 4,34,34,00,000 নিৰ্বাচকৰ পৰা গণনা প্ৰপত্ৰ সংগ্ৰহ কৰা হৈছিল, যিটো ৰাজ্যখনৰ মুঠ 5.08 কোটি ভোটাৰৰ 85%তকৈও অধিক। গুজৰাটৰ 33খন জিলাৰ সকলোকে সামৰি লোৱা হৈছিল আৰু ভোটাৰৰ সবিশেষ পৰীক্ষা কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলে বাৰে বাৰে ঘৰে ঘৰে পৰিভ্ৰমণ কৰিছিল। যিসকল ভোটাৰ ৰাজ্যৰ বাহিৰলৈ গুচি গৈছিল, বিচাৰি উলিয়াব পৰা নাছিল, সময়সীমাৰ ভিতৰত প্ৰপত্ৰ জমা দিব পৰা নাছিল বা পঞ্জীয়ন কৰিবলৈ ইচ্ছুক নাছিল, সেইবোৰ ক্ষেত্ৰত খচৰা তালিকাত সেই অনুসৰি তেওঁলোকৰ নাম চিহ্নিত কৰা হৈছিল। খচৰা তালিকা প্ৰকাশৰ লগে লগে দাবী আৰু আপত্তিৰ সময়সীমা দিয়া হৈছে।
যিসকলৰ নাম বাদ পৰা বা ভুলকৈ লিপিবদ্ধ হোৱা ভোটাৰসকলে অন্তৰ্ভুক্তি বা সংশোধনৰ বাবে আবেদন কৰিব পাৰিব। অনুপস্থিত, স্থানান্তৰিত, মৃত বা ডুপ্লিকেট হিচাপে চিহ্নিত ভোটাৰক দেখুওৱা তালিকা বুথ পৰ্যায়ত আৰু চৰকাৰী পৰ্টেলত উপলব্ধ কৰি ৰাজহুৱা পৰীক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে। 2026 চনৰ 18 জানুৱাৰীলৈ দাবী আৰু আপত্তিৰ পৰ্টেল খোলা থাকিব। যথাযথ প্ৰক্ৰিয়া অবিহনে চূড়ান্ত নিৰ্বাচনী তালিকাৰ পৰা কোনো নাম বাদ দিয়া নহয়। চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে প্ৰকৃত ভোটাৰসকলে নিজৰ নাম পুনৰ ঘূৰাই অনাৰ সুযোগ পাব। বাংলাদেশত যি উত্তেজনা হৈছে সেয়া নিৰ্বাচনী দিন পিছুৱাৰ লক্ষ্যৰে কৰা উত্তেজনা নেকি? হিংসা, ভাৰত বিৰোধী আৱেগেৰে নিৰ্বাচন বিলম্ব কৰাৰ লক্ষ্য লৈছে নেকি? এনেধৰণৰ কেতবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে শেহতীয়া পৰিস্থিতিৰ পাছত। কাৰণ নিৰ্বাচনৰ ঠিক পূৰ্বেই দেখা গৈছে হিংসা, প্ৰতিবাদৰ দৰে অনিশ্চয়তাৰে ভৰা স্পৰ্শকাতৰ ঘটনা। একাংশৰ দাবী এই অস্থিৰতা পৰিকল্পিতভাৱে ভয় আৰু অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, যাৰ বাবে মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰে আইন শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছে। অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতিৰে নিৰ্বাচন অসুৰক্ষিত বুলি উপস্থাপন কৰাৰ চেষ্টা চলাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে, যিয়ে নিৰ্বাচন বিলম্ব কৰাত যোগাব পাৰে সাৰ পানী। আন এটা গোটে এনেধৰণৰ ঘটনাৰে ৰাজপথত নিজৰ প্ৰভাৱ সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিছে। যুৱনেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুক সমগ্ৰ ঘটনাৰ অনুঘটক হিচাপে উল্লেখ কৰিছে। হাদিৰ মৃত্যুৰ পিছত ঢাকা, চট্টগ্ৰাম, খুলনা আৰু ৰাজশ্বাহীকে ধৰি বৃহৎ চহৰসমূহত বিক্ষোভৰ সূচনা হৈছে। প্ৰতিবাদেৰে আৰম্ভ হোৱা বিষয় ব্যাপক হিংসালৈ পৰিণত হয়। নিৰাপত্তাৰক্ষীৰ তথ্য অনুসৰি প্ৰতিবাদকাৰীয়ে ঘাইপথ অৱৰোধ কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰীসকলৰ ঘৰত আক্ৰমণ কৰে। কেইবাটাও অঞ্চলত আৱামী লীগৰ সমৰ্থকক লক্ষ্য কৰি লয়। সংবাদ মাধ্যমকো আনকি ৰেহাই দিয়া নহ'ল। জনসাধাৰণৰ আক্ৰমণৰ সময়ত আবদ্ধ হৈ পৰা প্ৰায় 25জন সাংবাদিকক উদ্ধাৰো কৰিবলগীয়া হয়। এই হিংসাই গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰক প্ৰতিফলিত কৰা বুলি উল্লেখ কৰে সূত্ৰই, য'ত উগ্ৰ ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ পূৰ্বৰ অস্থিৰ পৰিৱেশেৰে নতুন আখ্যান গঢ়িছে। প্ৰতিদ্বন্দ্বীসকলক দুৰ্বল কৰিছে, নিৰ্বাচনক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। মুঠতে অস্থিৰতাৰে যুঁজি আছে বাংলাদেশে। ঢাকাত শিপাইছে অধিক অস্থিৰতা। ইয়াৰ আঁৰত আছে নেকি পাকিস্তানৰ হাত? দেশখনৰ ৰাজনৈতিক আৰু নিৰাপত্তা ক্ষেত্ৰত পেলাইছে নেকি প্ৰভাৱ? 2024 চনৰ আগষ্ট মাহত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত যিটো পৰিৱেশৰ উন্মেষ ঘটিছিল সেয়া দ্ৰুতগতিত পুনৰ আৰম্ভ হৈছে, যাৰ বাবে নতুন দিল্লীয়ে ঢাকা, ইছলামাবাদৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কক লৈ সন্দেহ প্ৰকাশ কৰিছে। আঞ্চলিক নিৰাপত্তাৰ বাবে আটাইতকৈ আতংকজনক বিষয়টো হৈছে ঢাকাত পাকিস্তানী উচ্চায়ুক্তৰ ভিতৰত এটা বিশেষ ISI কোষ স্থাপনৰ খবৰ। এই ইউনিটটোত উচ্চ পদস্থ সামৰিক আৰু চোৰাংচোৱা বিষয়াৰ এটা দলে যথেষ্ট কৰ্মচাৰীৰে কাম চলি থকা বুলি সবিশেষ বাতৰি প্ৰকাশিত হৈছিল CNN নিউজ 18ত। শীৰ্ষ চোৰাংচোৱা সূত্ৰৰ মতে কোষটোত প্ৰাৰম্ভিক পৰ্যায়ত এজন ব্ৰিগেডিয়াৰ, 2জন কৰ্ণেল, 4জন মেজৰ আৰু পাকিস্তানৰ নৌসেনা আৰু বায়ুসেনাৰ কেইবাজনো বিষয়া আছিল। অক্টোবৰৰ শেষৰ ফালে পাকিস্তানৰ জেনেৰেল ছাহিৰ শামছাদ মিৰ্জাই ঢাকা ভ্ৰমণৰ পিছত এই আন্তঃগাঁথনি আনুষ্ঠানিক কৰা হৈছিল। ইয়াৰ পাছতে যৌথ চোৰাংচোৱা বিনিময় ব্যৱস্থাৰ সৃষ্টি হৈছিল, যাৰ লক্ষ্য বংগোপসাগৰৰ চোৱাচিতা আছিল যদিও ই ভাৰতৰ পূব সীমান্ত নিৰীক্ষণৰ এক ফ্ৰণ্ট বুলিহে বহুলভাৱে প্ৰচাৰিত হৈছিল। দুই দেশৰ এই ঘনিষ্ঠতাৰ গতি অভূতপূৰ্ব। 2024 চনৰ আগষ্ট মাহৰ পৰা মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ আৰু শ্বাহবাজ শ্বৰীফ চৰকাৰে আচৰিত ধৰণৰ সমন্বয়ৰে আগবাঢ়িছে। 2025 চনৰ 23 জুলাইত দুয়োখন দেশে কূটনীতিবিদ, চৰকাৰী পাছপৰ্টধাৰীসকলৰ লগতে সামৰিক কৰ্মীক ভিছাবিহীন প্ৰৱেশৰ অনুমতি প্ৰদান কৰে। আগষ্ট মাহত বাংলাদেশৰ কোৱাৰ্টাৰ মাষ্টাৰ জেনেৰেলে ৰাৱালপিণ্ডি ভ্ৰমণ কৰাৰ বিপৰীতে অক্টোবৰত পাকিস্তানৰ লেফটেনেণ্ট জেনেৰেল তাব্বাছুম হাবিবে ঢাকা ভ্ৰমণ কৰে। উচ্চ পৰ্যায়ৰ সামৰিক বিনিময়ে গভীৰ প্ৰতিৰক্ষা সহযোগিতাৰ দিশে খোজ দিয়াৰ ইংগিত দিছে। প্ৰত্যক্ষ কৰাচী চিত্তগং জাহাজ পথ আৰম্ভ কৰে। আনহাতে আগন্তুক প্ৰত্যক্ষ বিমান সেৱাই বৃদ্ধি পোৱা দ্বিপাক্ষিক গতিবিধিৰ উমান দিছে। চোৰাংচোৱা বিশেষজ্ঞসকলে বা চোৰাংচোৱা বিশ্লেষকসকলে সকিয়নি দিছে যে বাংলাদেশত ISIৰ মূল অভিযান হৈছে যুৱক যুৱতীসকলক উগ্ৰবাদীকৰণেৰে বা উগ্ৰবাদীৰ ফালে ধাৱমান কৰাই জামাত-ই-ইছলামীৰ লগতে ইনকলাব মঞ্চৰ দৰে গোটৰ জৰিয়তে ধৰ্মীয় উগ্ৰবাদক প্ৰসাৰ কৰা।
যি ভাৰতৰ প্ৰতি থকা শত্ৰুতাপূৰ্ণ সম্পৰ্কক লৈ এক সহজাত লক্ষ্য বা ই ভাৰতৰ বাবে এক অশনি সংকেত কঢ়িয়াব পাৰে। পাকিস্তানে নিজৰ ৰাজনৈতিক গাঁথনিৰ আৰ্হিৰে ইয়াক গঠন কৰিছে, যাৰ বাবে হয়তো বাংলাদেশৰ হিংসা ৰোধ কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন চৰকাৰৰ অনিচ্ছুক বা অক্ষম যেন ভূমিকা দেখিবলৈ পোৱা গৈছে। আৰু হাছিনাৰ চৰকাৰৰ পতনৰ পিছত পাকিস্তান চৰকাৰে বাংলাদেশৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰে। পাকিস্তানে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক আদৰণি জনায় আৰু পৰিৱৰ্তনত সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। দক্ষিণ এছিয়াৰ অগ্ৰগতিৰ বাবে পাকিস্তান আৰু বাংলাদেশে ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত বাংলাদেশৰ মুখ্য উপদেষ্টা মানে অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা ইউনুছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্বাহবাজে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ এই সাক্ষাৎ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ আছিল এই সমগ্ৰ ঘটনা পৰিঘটনাৰ। D8 শীৰ্ষ সন্মিলনত কাইৰোত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছক সাক্ষাৎ কৰে। দুয়োজন নেতাই শক্তিশালী সহযোগিতা আৰু সম্পৰ্কৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হয়। বাংলাদেশৰ জ্যেষ্ঠ জেনেৰেল লেফটেনেণ্ট জেনেৰেল কামাৰ উল হাছানে ৰাৱালপিণ্ডিত পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰ আৰু CJCSC চাহিৰ ছামজাদৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হয়। চীনৰ ইউনান প্ৰদেশৰ কুনমিঙত বাংলাদেশ, চীন আৰু পাকিস্তানৰ উপ বিদেশ মন্ত্ৰী বিদেশ সচিবক লৈ এখন বৈঠক অনুষ্ঠিত হয়। পাকিস্তানৰ চোৰাংচোৱা প্ৰতিনিধি দলে ঢাকা ভ্ৰমণ কৰি বাংলাদেশৰ চোৰাংচোৱা বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। পাকিস্তান আৰু বাংলাদেশে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাষ্ট্ৰসংঘৰ সন্মিলনত পাকিস্তানৰ বিদেশ মন্ত্ৰী ডাৰ আৰু বাংলাদেশৰ দূতে আলোচনাত মিলিত হয়। আনহাতে বাণিজ্য বৃদ্ধিৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিছিল পাকিস্তানৰ বাণিজ্য মন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী ডাৰে ঢাকা ভ্ৰমণ কৰি মুখ্য উপদেষ্টা জামাত-ই-ইছলামীকে ধৰি বাংলাদেশৰ শীৰ্ষ নেতা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু শীৰ্ষ সামৰিক নেতাসকলক সাক্ষাৎ কৰে। ঢাকাত পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা দুগুণ বৃদ্ধি কৰে ইছাক ডাৰে। UNGAৰ 80 সংখ্যক অধিৱেশনতো মহম্মদ ইউনুছক সাক্ষাৎ কৰে শ্বাহবাজ শ্বৰীফে। 2 দশকৰ অন্তত ঢাকাত অনুষ্ঠিত হয় নৱম পাকিস্তান বাংলাদেশ JEC বৈঠক। অৱশ্যে এই ক্ষেত্ৰত ভাৰতে মৌনতা অৱলম্বন কৰা নাই। 2025 চনৰ 19 নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত কলম্বো ছিকিউৰিটি কনক্লেভ সন্মিলনৰ সময়ত NSA অজিত ডোভালে বাংলাদেশৰ NSA ডক্টৰ খলিল উৰ ৰহমানৰ সৈতে পোনপটীয়াকৈ ঢাকাত ISI চেলৰ বিষয়টো উত্থাপন কৰে। শুনিবলৈ ভয় লগা যে বাংলাদেশৰ হিংসাৰ আঁৰত জড়িত হৈ আছে পাকিস্তানৰ গুপ্তচৰ। ভাৰতক চাপত ৰাখিবলৈ পাশবিকতাৰ আশ্ৰয় লৈছে ছদ্মবেশী ISI। ৰাজপথত বাছি বাছি হিন্দু যুৱকক হত্যা কৰাৰ আঁৰত আছে ISIৰ এজেণ্ট। বাংলাদেশ চাৰখাৰ কৰাত লাগিছে জামাত-ই-ইছলামীৰ নেতাকৰ্মী। বাংলাদেশত ভয়ংকৰ হিংসা, নেপথ্যত পাকিস্তানৰ গুপ্তচৰ সংস্থা। ভাৰতক চাপত ৰাখিবলৈ ছদ্মবেশী ISIৰ পাশবিকতা। ইনকলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পাছতে বাংলাদেশ চাৰখাৰ হোৱাৰ আঁৰত আছে পাকিস্তানৰ চোৰাংচোৱা। ৰাজপথত বাছি বাছি হিন্দু যুৱকক হত্যা কৰাৰ আঁৰত আছে ISIৰ এজেণ্ট। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ লণ্ডভণ্ড কৰাটো হাত আছে ISIৰ হাতৰ পুতলা হৈ বাংলাদেশ চাৰখাৰ কৰাত লাগিছে জামাত-ই-ইছলামীৰ নেতাকৰ্মী। জামাত-ই-ইছলামীক আঙুলিৰ ধাৰত নচুৱাই পাকিস্তানৰ পৰা ৰং চাইছে ISIৰ মুৰব্বীয়ে। পাকিস্তানে যি বিচাৰে তাকে কৰিছে জামাত-ই-ইছলামীয়ে। বিপৰীতে জামাতৰ কল্পনাৰ বাংলাদেশক ৰূপ দিবলৈ উঠি পৰি লাগিছে পাকিস্তান। পূৰ্বৰ দৰে বাংলাদেশৰ শাসন ক্ষমতা মৌলবাদীৰ হাতলৈ যোৱাৰ চক্ৰান্তৰে দুই পক্ষই চাৰখাৰ কৰিছে বাংলাদেশ। ৰাজনীতিৰ সমানে বাংলাদেশৰ সেনাবাহিনীৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে পাকিস্তানে। 1971 চনত দ্বিখণ্ডিত হোৱা বাংলাদেশক চলে পলে কৌশলে পাকিস্তানৰে চামিল কৰিবলৈ উঠি পৰি লাগিছে মৌলবাদী। সেই উদ্দেশ্যৰেই ISIৰ পৃষ্ঠপোষকতাত বাংলাদেশত ঘাটি পাতিছে জৈশ-ই-মহম্মদ, লস্কৰ-ই তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে।
এনে চক্ৰান্তৰে প্ৰথমে ভাৰতৰ পৰা উত্তৰ পূবক বিচ্ছিন্ন কৰাৰ পৰিকল্পনা ISI এজেন্টৰ। যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় প্রশ্রয় দিয়ে যে সেভেন সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে আনকি উত্তৰ পূব ভাৰতৰ প্ৰতিটো উগ্ৰপন্থী সংগঠনক বাংলাদেশত আশ্ৰয় ল'বলৈ মুকলি আহ্বান জনাইছে বাংলাদেশৰ ৰাজনীতিকে। পূৰ্বৰ দৰে মুকলিকৈ ভাৰতৰ বিৰোধিতা নকৰি ছদ্মবেশত ISI পেলোৱা জালে বিপদত পেলোৱাৰ আশংকা আছে ভাৰতক। বাংলাদেশৰ আসন্ন নিৰ্বাচনত মৌলবাদী শক্তিৰ হাতলৈ বাংলাদেশৰ শাসন ক্ষমতা যোৱা মাত্ৰকে প্ৰথমটো পৰিকল্পনা সফল হ'ব পাকিস্তানৰ। তাৰ পূৰ্বেই কঁকালত টঙালি বান্ধিব লাগিব ভাৰতে, ওফৰাই দিব লাগিব উত্তৰ পূবক বিচ্ছিন্ন কৰিব বিচৰা মৌলবাদী শক্তিক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশত প্ৰতিবাদৰ নামত হিন্দু লোকক টাৰ্গেট কৰিছে মৌলবাদীয়ে। ময়মনসিংহৰ ভালুকা উপজিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বিভৎস ঘটনাই কঁপাইছে বিশ্ব। হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰিলে আৰু গছত ওলমাই জ্বলাই দিলে উন্মাদৰ দলে। ওছমান হাদিৰ মৃত্যুৰ পাছতে বাংলাদেশত অৰাজকতা। প্ৰতিবাদৰ নামত হিন্দু লোকক টাৰ্গেট মৌলবাদীৰ। ৰাজপথত হত্যা কৰি জ্বলালে হিন্দু যুৱকৰ মৃতদেহ। মৌলবাদীৰ বিভৎস কাণ্ডক বিশ্বজুৰি গৰিহণা। ময়মনসিংহৰ ভালুকা উপজিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিভৎস ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এজোপা গছত বান্ধি দীপু চন্দ্ৰ দাসক গণপ্ৰহাৰ। গণপ্ৰহাৰত দীপু চন্দ্ৰ দাসৰ মৃত্যুৰ পাছতো ক্ষান্ত নহল ঘাতকৰ দল। গছত বান্ধি থোৱা অৱস্থাতে মৃত্যু হোৱা দীপু চন্দ্ৰ দাসৰ মৃতদেহ জ্বলাই বন্য উল্লাসত মত্ত হল মৌলবাদীৰ দল। এই ভয়ংকৰ দৃশ্যই তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়া। ময়মনসিংহ আৰক্ষীৰ নিষ্ক্ৰিয়তাক লৈ প্ৰশ্ন তুলিছে বিশ্বই। বহু সময় ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দীপু চন্দ্ৰ দাসক হত্যা কৰাৰ পাছতো ঘটনাটো আৰক্ষীয়ে গম নোপোৱাত স্তম্ভিত নেটিজেন। আনকি ভয়ংকৰ ঘটনাৰ 20 ঘণ্টা উকলি যোৱাৰ পাছতো হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই ময়মনসিংহ আৰক্ষীয়ে। আতংকত আত্মগোপন কৰা দীপু চন্দ্ৰ দাসৰ পৰিয়ালৰ লোকক বিচাৰি নোপোৱাৰ বাবেই নিজাববীয়া গোচৰ নকৰাৰ হাস্যকৰ যুক্তি আৰক্ষীৰ। ঘাতকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি দীপু চন্দ্ৰ দাসে ইছলাম ধৰ্মক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে। ওছমান হাদিৰ মৃত্যুৰ পাছতে দেশখনত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। একাংশ প্ৰতিবাদকাৰীয়ে টাৰ্গেট কৰি লৈছে হিন্দু লোকক। প্ৰতিবাদৰ নামত ধ্বংস কৰিছে ৰাজহুৱা সম্পত্তি। বাংলাদেশ জ্বলিছে, জুই আৰু ধোঁৱাই চানি ধৰিছে চুবুৰীয়া দেশৰ আকাশ। দেশখনৰ চৌদিশে আগামী লীগ আৰু ভাৰত বিৰোধী শ্লোগান। ইনকলাব মঞ্চৰ আহ্বায়ক শৰীফ উছমান হাদিৰ মৃত্যুৰ খবৰ বিয়পি পৰা মাত্ৰকে বাংলাদেশত প্ৰতিবাদৰ নামত নাৰকীয় ঘটনাৰ জোৱাৰ। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে এফালৰ পৰা জ্বলাই ছাৰখাৰ কৰিছে বাংলাদেশ। হাৰি যোৱা নাই সংবাদ মাধ্যম। চট্টগ্ৰামৰ ভাৰতীয় দূতাবাসতো আক্ৰমণ। ৰাজপথত হত্যা কৰা হিন্দু যুৱকৰ মৃতদেহ গছত ওলোমাই জ্বলাই দিলে ঘাতকৰ দলে। প্ৰতিবাদৰ নামত বিভীষিকাৰ সৃষ্টি হৈছে বাংলাদেশত।
বৃহস্পতিবাৰে নিশা 9:45 ছিংগাপুৰৰ হাস্পতালত উছমান হাদিৰ মৃত্যুৰ বাতৰি শুনাৰ পাছত প্ৰথমে উত্তপ্ত হৈ পৰিছিল শ্বাহবাগৰ পৰিস্থিতি। শ্বাহবাগৰ হিংসাই খন্তেকতে চানি ধৰিলে ঢাকা। নিশাৰ ভিতৰতে খুলনা, মৈমনসিং, চট্টগ্ৰাম আৰু ৰাজশ্বাহীত বিয়পি পৰিল উত্তেজনা। ঢাকাৰ ধানমন্দিত থকা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ পুনৰবাৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। ভাঙি চুৰমাৰ কৰাৰ পাছত দুৰ্বৃত্তই জ্বলাই ছাই কৰি পেলালে ধানমন্দিৰ শয়ানত সংস্কৃতি ভৱন। চূৰ্ণ বিচূৰ্ণ কৰিলে 7 মহলীয়া অট্টালিকাৰ প্ৰতিপদ আচবাব। সংস্কৃতি ভৱনৰ হাৰমনিয়ামৰ দৰে সামগ্ৰীও ভাঙি বন্য উল্লাসত মত্ত হ'ল আক্ৰমণকাৰী। দুৰ্বৃত্তই ফালি চিৰাচিৰ কৰিলে লালন ফকীৰৰ প্ৰতিকৃতি। বৃহস্পতিবাৰে নিশা ভয়ংকৰ হিংসাৰ কবলত পৰিল বাংলাদেশৰ সংবাদ মাধ্যম। খুলনাত ঘাতকৰ দলে গুলীয়াই হত্যা কৰিলে এজন সাংবাদিকক। লণ্ডভণ্ড কৰি জুই লগাই দিলে প্ৰথম আলো আৰু দ্য ডেইলি ষ্টাৰ নামৰ বাংলাদেশৰ 2খন আগশাৰীৰ সংবাদ পত্ৰৰ কাৰ্যালয়। দপদপাই জ্বলি থকা জুইৰ মাজত শেষ নিশা 2 বজালৈ কাৰ্যালয়তে আবদ্ধ হৈ থাকিল সাংবাদিক আৰু সংবাদকৰ্মী, যাৰ বাবে শুকুৰবাৰে প্ৰকাশ নাপালে প্ৰথম আলো আৰু দ্য ডেইলি ষ্টাৰ নামৰ সংবাদ পত্ৰ 2খন। আক্ৰমণকাৰীয়ে কাৰ্যালয় লণ্ডভণ্ড কৰি পেলোৱাৰ বাবে বন্ধ হৈ পৰিল ডিজিটেল সংস্কৰণৰ কামো। বৃহস্পতিবাৰে উৰে নিশা চট্টগ্ৰামৰ ভাৰতীয় উপ দূতাবাসলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ ধাৰাসাৰ শিলাবৰ্ষণ। শুকুৰবাৰে পুৱালৈকে শ লোকে ঘেৰাও কৰি থলে চট্টগ্ৰামৰ ভাৰতীয় উপ দূতাবাস। আনফালে ৰাজশ্বাহীত আক্ৰমণকাৰীৰ ৰুখৰ বলি হ'ল আৱামী লীগৰ কাৰ্যালয়। এনে নাৰকীয় ঘটনাৰ পাছত মাজনিশা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত সকলোকে ক্ষান্ত হোৱাৰ আহ্বান জনালে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। কিন্তু মহম্মদ ইউনুছৰ কথালৈ কেৰেপ নকৰি ধ্বংসলীলা চলাই গ'ল প্ৰতিবাদকাৰীয়ে। 12 ডিচেম্বৰত ঢাকাৰ ৰাজপথত উছমান হাদিৰ মূৰত গুলীয়াই থৈ যোৱা বাইক আৰোহী 2জন আৱামী লীগ আৰু ছাত্ৰলীগৰ সদস্য আছিল বুলি ইউনুছ চৰকাৰে ঘোষণা কৰাৰ পাছৰে পৰা উমি উমি জ্বলি আছিল বাংলাদেশ। বৃহস্পতিবাৰে নিশা ছিংগাপুৰত উছমান হাদিৰ মৃত্যু হোৱাৰ খবৰ ওলোৱা মাত্ৰকে সেই ক্ষোভৰ জুয়ে ছাৰখাৰ কৰিছে ভাৰতৰ প্ৰতিবেশী দেশখন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।